নমস্কাৰ, মই দৰৱজী স্বাগতম জনাইছোঁ এডিশ্যনলৈ। আজি আমি কৰিম ক্লাছ 8ৰ যি পাঠ 17 আছে সাংচিলেখী কাঁহ আৰু প্লাষ্টিক। চ' তোমালোকে কিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বোলো আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী অধ্যায় 17 এক নম্বৰ দিছে, কিছুমান সাংচিলেখীক বুলি কোৱা হয়, কি ব্যাখ্যা কৰা। আমাক ব্যাখ্যা কৰিবলৈ কৈছে। চ' আমি উত্তৰ লিখিম। উত্তৰ: সাংচিলেখী কাঁহবোৰক মানুহে প্ৰস্তুত কৰে, যেনে পলিয়েষ্টাৰ, নাইলন আদি। সেইকাৰণে এইবোৰক সাংচিলেখীক বোলে। শ্বৰ্টকাট তোমালোকক কৰাই দিছোঁ, তোমালোকে এনেকৈ কৰিলে ফোন নম্বৰ পাই যাবা। 2 নম্বৰ দিছে, শুদ্ধ উত্তৰত ৰাইচিন দিয়া। তাৰপিছত দিছে, সাংচিলেখী কাঁহসমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো? চ' অপশ্যন 3টা দিছে। এ দিছে, ইয়াক এটা ৰেচম সদৃশ ৰূপ আছে। চ' মোক কি কৈছে? এটা ৰেচম সদৃশ ৰূপ আছে বুলি কৈছে। বি দিছে, ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। তাৰপিছত চি দিছে, প্ৰাকৃতিক কাঁহবোৰৰ দৰে ইয়াৰ আঁহবোৰ বব পাৰি। তাৰপিছত আমি এনচাৰ কৰিম। বি নম্বৰটো হ'ব ৰাইট এনচাৰ, ইয়াক কাঠৰ মণ্ডৰ পৰা পোৱা যায়। 3 নম্বৰ দিছে, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। চ' আমাক কি কৈছে? খালী ঠাই পূৰ কৰিবলৈ কৈছে। এই দিছে, সাংচিলেখী কাঁহবোৰক ডেছ বা ডেছ বুলিও কোৱা হয়। চ' আমি প্ৰথম ডেছত লিখিম কৃত্ৰিম বা মানৱ সৃষ্ট। তোমালোকে মানৱ সৃষ্টটো আগত লিখিব পাৰা, কৃত্ৰিমটো পিছত লিখিব পাৰা, কোনো কথা নাই। তাৰপিছত বি নম্বৰ দিছে, সংশ্লেষক আঁহবোৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। চ' আমি এনচাৰ কৰিম যে তোমালোকে ডেছত পেট্ৰলিয়াম বহাই দিবা, হৈ যাব। চি নম্বৰ দিছে, সাংচিলেখী কাঁহবোৰৰ দৰে প্লাষ্টিকো এবিধ ডেছ। তো তোমালোকে লিখিবা ডেছত কৃত্ৰিম উৎস বা উৎস। 4 নম্বৰ দিছে, নাইলনৰ আঁহবোৰ বৰ বেছি শক্তিশালী, সেইটো বুজাবলৈ উদাহৰণ দিয়ে। চ' আমাক কি কৈছে? নাইলনৰ আঁহবোৰ শক্তিশালী বুজাবলৈ উদাহৰণ দিবলৈ কৈছে। চ' আমি উত্তৰ লিখিম। উত্তৰ: পেৰাচুট আৰু পৰ্বতাৰোহীয়ে ব্যৱহাৰ কৰা ৰছীবোৰ নাইলনৰ আঁহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে নাইলনৰ আঁহবোৰ বৰ শক্তিশালী। চ' এইটো হ'ব আনচাৰ। শ্বৰ্টকৈ তোমালোকক কোৱাই দিছোঁ। চ' তোমালোকে কিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। চ' ব্লগ চেনেলটোৰ লিংকটো মই দি দিম। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। চ' তোমালোকে ডেছক্ৰিপশ্যনত ব্লগ চেনেলটো এবাৰ চাই ল'বা আৰু ছাবস্ক্ৰাইব এটা কৰি দিবা।